হয় নমস্কাৰ আমি আছো বৰ্তমান মানালীত মানালী এটা মন্দিৰত আহিছো আমি কি মন্দিৰ বিটাই হিডিম্বা টেম্পল এই হিডিম্বা টেম্পল বিখ্যাত কিহৰ বাবে বাৰু হিডিম্বা তোমাৰ ভীমৰ পত্নী আছিল হয় খুটুকছৰ মাক ভীমৰ পত্নী আছিল তো য'ত নেকি ভীমে থৈ গৈছিল সেই জায়গাত এটা মন্দিৰ আছে সেই মন্দিৰটো আমি দৰ্শন কৰিব আহিছো মোৰ বন্ধু বিশালো আছে তো বিশাল তো কেনেকুৱা লাগিছে মন্দিৰত আহি ये जवानी है दीवानी মুভিখন মনত পৰিছে তো এই মুভিখন ইয়াতে শুটিং হৈছিল ন সেই সিনেমাখনো ইয়াতে শুটিং হৈছিল সেই জায়গাটোতে আমি আহিছো তো আমাৰ এই গোটেই বন্ধুকেইজন আমি ইয়াত আহিছো আমাৰ এইটো বন্ধু নন ষ্টপ ফোনত থাকে বহুত ব্যস্ত মানুহ তো যেটো সার্ভিস কৰে নমস্কাৰ আমি এতিয়া ক'ত আহিছো আমি আহিছো হিডিম্বা দেৱী টেম্পল ক'ত আছে মল ৰোডৰ ওপৰত মানালী ওকে তো এই মন্দিৰ মাজে এইটো মন্দিৰ আছে চাৰু চাই ডাঙৰ ডাঙৰ পাইন গছ আৰু মোৰ বন্ধুসকল আহি আছে তো চাওক কিমান ডাঙৰ ডাঙৰ পাইন গছ আছে এই পাইন গছৰ মাজতে এই মন্দিৰটো আছে এই মন্দিৰটো ইতিমধ্যে দেখাম এইবিলাক চবে ফুচকা খাই আছে ডেলিৱালা ফুচকা অলৰেডি এইবিলাক স্নোবিলাক যোৱাকালি স্নো হৈছিলে গোটেই স্নোবিলাক ইয়াতে আছে এতিয়া আমি এই মন্দিৰটোৰ প্ৰায় ওচৰৰ পৰা আহি পাইছোহি ओ भाई ये क्या है फल मैंगो चाट अच्छा अभी भी मैंगो मिलते हैं अच्छा ठीक है आ रहा हूँ ओके तो আমি मैंगो খাব পাৰিম অলপ পিছত এয়া মন্দিৰটোৰ ওচৰত দেখিছেন কিমান ডাঙৰ প্ৰকাণ্ড কি গছ পিতা এয়া পাইন গছ এই লেখা বাইদেউসকলে এটা উলৰ ডাইৰেক্ট গাঁঠি আছে দি আছে মানে এটা কোনো মানে মেচিনত বনোৱা নাই হাতেৰে বনাই আছে গুঠি আছে আৰু সেল কৰি আছে মন্দিৰৰ চাৰিওফালে পৰিৱেশ হিডিম্বা মন্দিৰ এই মন্দিৰ ভাগ আমি সোমাইছো আহি কোনফালে কেনেকৈ যাব লাগে নাজানো বাৰু বহুত পুৰণা মন্দিৰ চাগে मंदिर रास्ता के पास से और की इसका रक्षा करे भारतीय पुरातत्व विभाग बरफ পৰিয়ে আছে স্লিপ হয় দেই অলপ সাৱধান চাৰো সাইড মানুহ এই গছৰ কি ধুনীয়া এটা পৰিৱেশ কি মজা এটা সিনাৰি ন বিদায় কি ফাৰ্ষ্ট ক্লাছ ইয়াৰ মাজত সূৰ্যটো আকাশৰ সূৰ্যটো ভূমিকি মাৰিছে জয় মা হিডিম্বা হিডিম্বা মন্দিৰ ডাঙৰ গছ বহুত ভিৰ চাৰিওফালে মানুহ আছে মন্দিৰত সোমাবৰ কাৰণে লাইন বিশাল লাইন এই লাইন ভাঙি যাব লাগিব মানুহ বনোৱা হয় চব চাৰিওফালে কাঠ হয় ওপৰত কাঠ হয় চাৰিওফালে কাঠেৰে বনোৱা হয় এইটো ঘৰ হয় এই ঘৰটোতে দেৱীৰ মন্দিৰটো আছে ইয়াতে পুৰা কমপ্লিট কাঠৰ হয় সব কাঠ হয় কাঠ ব্যৱহাৰ কৰিছিল তেতিয়া দিনৰে পাইন কাঠেৰে বনোৱা ঘৰ আছিল এইটো ঘৰ চালো মন্দিৰটোত দেখিলো এতিয়া আমি চাব আহিছো হিডিম্বা দেৱীৰ সন্তান বা ভীমৰ সন্তান বীৰ ঘটোৎকচ তেখেতৰ মই হেৰিটো দেখিছো তালৈ আমি যাম এতিয়া আমি য'ত ঘটোৎকচৰ বাসস্থান আছিল তালৈ যাম এতিয়া আহক আমি দেখুৱাই আছো ঘৰটো দেখুৱালৈ মানুহ দেখিছে এতিয়া আমি ৰাস্তাটো পৰিৱেশ আপোনালোক যদি কোনোবা মানালী আহে তো মানালী আহিলে মল ৰোডৰ ওচৰত থকা হিডিম্বা মন্দিৰত আহিব এই মন্দিৰটোত প্ৰাচীন মন্দিৰ হয় এইটো মানে হিডিম্বা দেৱীৰ নিজৰ বাসস্থান হয় এই মন্দিৰটোৰ যেতিয়া মই ভিতৰত সোমালোঁ যিহেতু ভিতৰত কেমেৰা নিব নিদিয়ে কোনো ধৰণৰ ভিডিঅ'গ্ৰাফী এলাও নাই তো মই এই মন্দিৰটোত সোমাই গোটেইখিনি বস্তু মই দেখিলোঁ যে মন্দিৰটোত দেৱী থকাৰ মানে হিডিম্বা দেৱী থকাৰ চিন আছে গোটেই ঘৰটো কাঠৰ হয় এটা থাকা বা গোটেই শাসন চাসনখিনি আছে গোটেই বস্তুখিনি মই চাই গম পালোঁ যে এইটো এটা প্ৰসিদ্ধ মন্দিৰ বিখ্যাত মন্দিৰ আমি হয়তো এই মন্দিৰটো দেখাৰ সৌভাগ্য আগত নাছিলে
কেতিয়াবা সৌভাগ্য হ'ল সেইটোৱে ধন্যবাদ যে ইমানখিনি কষ্ট কৰি মহাৰ মাজত এই মন্দিৰ দেখিলোঁ সেয়া আৰু ভাল লাগিলে জয় মা হিডিম্বাৰ ইয়াৰ দেৱী হিডিম্বা কা দিব্যস্থান হে তো এইটো দিব্যস্থান বুলি লিখা আছে এই প্লেচটোত এই প্লেচটো এইখিনি এনেকৈ ৱাল দি থৈ চাৰ্জাৰ ফেটি বনাই থৈছে এই প্লেচটো ঘটুকগছৰ পূজাস্থান এতিয়া পূজাস্থান কৰিছিলে এই স্থানটো এতিয়া লিখা আছে স্থানটো এতিয়াও তেওঁ এই আগৰে মহৰ শিং বা জন্তু জানোৱাৰবিলাকৰ এইবিলাক গোটেই আছে লিখা আছে বীৰ ঘটুকছেই ব্যৱহাৰ কৰা আছে বঢ়িয়া হিন্দীত গোটেইখিনি লিখা আছে যে গোটেই কাহিনীটো ইয়াতে লিখাই আছে মই সঁচা কৈছোঁ মিছা কৈছোঁ গোটেই লিখা আছে ইংলিছ হিন্দী দুটাতে লিখা আছে মই এই গছডালৰ চাৰো চাইড আপোনালোকক দেখুৱাইছোঁ গছডাল দেখিছেনে বিভিন্ন ধৰণৰ জন্তু জানোৱাৰৰ ছাল চিকটি বা আপোনাৰ শিং চিং এইবিলাক আছে যে এইবিলাক হ'ল তাহানিতে অতীজতে ঘটুকগছৰ সময়ৰে হয় সেইবোৰ আপোনাৰ এই মন্দিৰটোৰ ভাগৰ পৰিচালনা কমিটিয়ে ইয়াত গছডালৰ চাৰো চাইড আঁৰি ৰাখিছে ধুনীয়াকৈ মই চাৰো চাইড আপোনালোকক দেখুৱাই দিছোঁ পৰিছে হিডিম্বা মন্দিৰত আপোনাৰ এইবিলাক পাইন গছৰ মাজেৰে বঢ়িয়াকৈ সূৰ্যৰ ৰশ্মিটো পৰিছে আৰু এইটো মন্দিৰটো সাক্ষাৎ দেৱীৰ মন্দিৰ এতিয়াও এই মন্দিৰটো কাঠেৰে বনোৱা আছে তেতিয়া অতীজৰে মন্দিৰ আৰু এইবিলাক পাইন গছ চাৰো চাইডে পাইন গছৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ মাজত এইটো মন্দিৰটো আহি বহুত ভাল লাগিলে আহিব পাৰে আহিবলৈ কোনোবা যদি আহিব বিচাৰে আহিব পাৰে ইয়াত ধুনীয়া মন্দিৰ তো আমি ইয়াৰ পৰা ইয়াতে যাম ধন্যবাদ সকলোকে ধন্যবাদ